Bokajan sisi indur along pukila lek thipi alun kimi kangpupon. Lason sini pai krehini surihini rain koira trok thang achiklo Bokajan LA ke parlo Bokajan sisi indur along pukila lek thipi lun kimi karelis pon mate kangpupon. Bangso kangpupon alunjir amen munit akai life of man lapen ne kaching hon nai karbi anglong. Bangso alunjir kabonda pon jiaphan mate karilis pon jiaphan financer mate producer lake ilitum kaching hon nai deputy speaker MLA Dr. Numol Momin ahin pensi chirap cheto dunlo. Lapen ke adun thu special thanks lake Bokajan town committee board chairman Sardeli behin pensi tame chirap cheto dunlo. Kedam tang Padmasri award ke long don abang phi abarim lunse pi pukila lekhi pia phan panong si lada Bokajan CC indoor along setame award mate lun kimi release pon lapen ke felicitation asai setame deng pon pado bangso mailong nang chitong don ingkoi rai si Borjan constituency ke parlo VDC chairman Sonaram Singnar Dhoniram Tisso director Barim Ingti Mukut Mohanto lapen party claim rapet ke the kiding atum chitong dun si alir acam pidun. Borjan penil tum firangke biren teron nangke pale abirta time news difu. Jadi বাইদেউ ডাঙৰীয়া এটা গান মই প্ৰয়াত জুবিন গাৰ্গ তেখেতৰ লগত গোৱা জুবিন গাৰ্গ যেতিয়া স্বৰ্গবাসী হৈছিল সেইটো সময়ত মই শুনিবলৈ পালোঁ আৰু চালোঁ এই ভিডিঅ'টো খুব সুন্দৰ গান তাতে মই বিশ্বাস মানো পখিলা বাইদেউ ক'ত আছে কি নাই যোগাযোগ হ'ল ছাৰ বিজয় ডাঙৰীয়াই তেওঁ ফাদাৰ ইন ল ৰেকৰ জৰিয়তে যোগাযোগ হ'ল তেতিয়া মই ক'লোঁ বাইদেউ আপোনাৰ দুটা গান মই এলবাম হেল্প কৰি দিম ফাইনেন্সিয়েলি তেতিয়া হ'ল খুব কম সময়তে প্ৰায় দুমাহমানৰ ভিতৰতে গানো গালে শ্বুটিঙো হ'ল আৰু এই ধনশিৰি নদীত কোকাজানত ঘৰৰ ওচৰে পাজৰে মেক্সিমাম শ্বুটিং ইয়াতে কৰিছে আৰু মুনিত আকাই যিটো মানুহৰ জীৱন আৰু কাচিমখন কাৰ্বি আংলং বিলাবেট কাৰ্বি আংলং বুলি এটা এলবাম লয় খুব সুন্দৰ আৰু মুনিত আকাই যিটো মানুহৰ জীৱন এইটো পখিলা বাইদেউৰ নিজৰ জীৱনৰ লগত এইটো ইনচিডেণ্ট হ'ল তাৰ ওপৰত বেছ কৰি বাইদেউ গানটো লিখিছে গতিকে এই গানটো যেতিয়া আমি ৰিলিজ কৰি চাই থাকোঁতে বাইদেউ অকণমান ভাবুকো হৈ গৈছে কিন্তু খুব সুন্দৰ বাইদেউৰ যি কণ্ঠ আজি সকলোৱে শুনিলে খুব সুন্দৰ আৰু ভাল লাগিছে কাৰ্বি আংলঙৰ পৰা আৰু তেওঁ নিজৰ প্ৰতিভাৰ জৰিয়তে এতিয়া ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত তেখেতক পদ্মশ্ৰী এৱাৰ্ড এইবাৰ দিছে গতিকে মোদী ডাঙৰীয়াক মই ধন্যবাদ দিছোঁ কাৰ্বি আংলঙৰ ৰাইজৰ হৈ আৰু বাইদেউক অশেষ অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু তেখেতে আৰু আগলৈ জাংগাই যায় কাৰ্বি আংলঙৰ সন্মান কাৰ্বি আংলঙৰ যিটো মধুৰ পৰিৱেশ এই গানৰ লগত তেওঁ বুজাই যাব পাৰিব তাকে মই আশীৰ্বাদ কৰি আজি এই দুটি এলবাম ৰিলিজ কৰাত যিসকল ব্যক্তি আহিলে সকলোকে মই ধন্যবাদ দিছোঁ আপোনালোককো ধন্যবাদ দিছোঁ এটা অনুৰোধ কৰিম যে বাইদেউৰ যিটো দুটা এলবাম এইখিনি আপোনালোকে প্ৰচাৰ কৰক ইউটিউবতো দিয়ক ফেচবুকতো দিয়ক যোনে যেনেকৈ পাৰে এই গানখিনি প্ৰমোট কৰিব লাগে বাইদেউ কাৰণ পদ্মশ্ৰী এৱাৰ্ড পোৱাৰ পিছতে আমাৰ পখিলা বাইদেউ কোন বিচাৰিছিল তাৰ আগত খুব বেছি এটা তেখেতক গুৰুত্ব দিয়া নাছিল কিন্তু পদ্মশ্ৰী এৱাৰ্ড পোৱাৰ আগতেই মই বাইদেউক এই দুখন গান সম্পূৰ্ণ কৰা হ'ল শ্বুটিং কৰাৰ পিছতে আমি গম পাইছোঁ আমি পদক কন্যাক লগাৰ আগতেই ৰিলিজ কৰাৰ কাৰণে প্লেনিং কৰিছিলোঁ ফেব্ৰুৱাৰী ডেটটো ঠিক কৰিলোঁ আমাৰ পিছু ডাঙৰীয়া ডিৰেক্টৰ নিজৰ কথা পাতিলোঁ আৰু আজি এই শুভ মুহূৰ্তত আমি এই দুয়োটাই এলবাম ৰিলিজ কৰিলোঁ অত্যন্ত সুখী সামান্য পৰিমাণ হ'লেও শিল্পী জগতক মই কিছুমান ভাল কৰিব পৰাৰ কাৰণে মই নিজে অত্যন্ত সুখী আজি আজি মই নিজে দেখিছোঁ নিজে অনুভৱ কৰিছিলোঁ এই অনুভৱ কৰি আজি যিটো দেখিছোঁ একদম মোৰ এই দ্বিতীয় নম্বৰ যিটো গীত আছিলে মুনিৰ আকাৰ এই গীতটো হৈছে মোৰ জীৱনৰ বহুত দিনৰ মই লিখিছিলোঁ মই যেতিয়া গান তেতিয়াতে লিখিছিলোঁ কিন্তু মই তাকে প্ৰকাশ কৰিব পৰা নাই আনক গাবলৈ আমি কিছুমানে নেগায় আৰু মই যেতিয়া গাবলৈ হ'লে মই নিজৰ
অতি বেয়া কাৰণে মই এইটো কৰিব নোৱাৰোঁ। কিন্তু আজি দেখিছোঁ বোকাজানৰ এলেকাত যি আমাৰ MLA ছাৰ তেখেত ডাঙৰীয়া ছাৰে তেখেতে আজি মোৰ এই জীৱনৰ দুখটো মুকলি কৰি দিলে। মোৰ জীৱনৰ দুখ যিটো মানে খুব আটকি আছিলে মোৰ অন্তৰখন, কিন্তু আজি ছাৰে সকলো মুকলি কৰি দিলে। আৰু আমাৰ ধুনীৰাম কিশোৰ ছাৰ তেখেতেও অধিক কষ্ট কৰি সেইখিনি মানে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিলে আৰু আজি প্ৰকাশ হ'ল। আৰু যি এক্ট্ৰেছবিলাক মানে অভিনয় কৰা অভিনেত্ৰীবিলাকৰ কাৰণে মই নিজে গাই আছোঁ আৰু মই নিজে শ্বুটিং কৰি আছোঁ। এনেকুৱা লাগিছে অন্তৰৰ দুখটো একদম পূৰা মানে ফুটি গ'ল। সেইকাৰণে আজি ভাল লাগিছে আপোনালোকৰ সকলো ৰাইজৰ আগত এই দুদিনৰ প্ৰকাশ কৰিব পাইছোঁ। মোৰ জীৱন সাৰ্থক হৈছে আৰু মানে ইমান ভাল নহয় আৰু ঘৰৰ হেৰি মোৰ আৰ্থিক অৱস্থা ইমান ভাল নহয় আৰু আছে মোৰ বহুত কিছুমান আছে আৰু কান্দি কিছু ভাল ভাল কিছুমান প্ৰকাশ কৰিবলৈ আছে, কিন্তু নাজানো আগন্তুক কি হয় ঈশ্বৰে জানে। গতিকে আমাৰ পদ্মশ্ৰী যিটো এৱাৰ্ডটো এতিয়া মাৰ্চ এপ্ৰিল মাহতে মই দিল্লীলৈ যাত্ৰা কৰিব লাগিব। মই তাকে সকলো ৰাজ্যকে সকলোকে মই কামনা কৰিছোঁ যাতে মোৰ শুভ যাত্ৰাটো ভাল হয় আৰু আগন্তুক মই আৰু আগবাঢ়িব পাৰিম। সেইটো থাকক।